মোৰ মৰমৰ বন্ধু বান্ধৱীসকল মই আপোনালোকক আজি তেজপাতৰ গুণাগুণৰ কথা ক'বলৈ ওলাইছোঁ যিটো আপোনালোকে দোকানৰ পৰা কিনি নিয়ে ৰান্ধে আৰু খাবৰ সময়ত পেলাই দিয়ে সেই ৰসটোৰ কিমান গুণাগুণ মই আপোনালোকক কৈ আছোঁ আপোনালোকে কেঁচা পাতৰ ৰস বা শুকান পাতৰ ৰস যেনেকৈ খায় আপোনালোকে চাহত বনাই খায় বা বইল কৰি খায় আঞ্জাত ভাজিত সেনেকৈ সকলোতে দিব প্ৰায়ভাগ মানুহৰে আজিকালি এইটো ঘৰত ব্যৱহাৰ হোৱা দেখা হোৱা নাই গতিকে আপোনালোকে সেইটো খাব এইটো এক নম্বৰত হৈছে হাৰ্টৰ কাৰণে ভাল ডেইলি একাপ খালে আপোনালোকৰ কোলেষ্ট্ৰলৰ মাত্ৰা কমায় আৰু আপোনালোকৰ মূৰৰ বিষ হৈ থাকিলে আপোনালোকে একাপ বনাই খাব মূৰৰ বিষৰ লগতে গেছৰটো নাইকিয়া হ'ব একাপ চাহ খালে আপোনালোকৰ ভোকো লাগি যাব অলপ পিছত গম পাই যাব আৰু তেজপাতটো আমাৰ ৰক্তচাপ হৈ থকা মহিলাসকলৰ কাৰণে ভাল আৰু প্ৰেগনেন্সি মহিলাসকলৰ কাৰণেও বহুতখিনি ভাল কাৰণ প্ৰেগনেন্সি মহিলাবিলাকৰ পেচাব পূৰণ যিটো হয় মানে ইউৰিন ইনফেকশ্যন সেইটো প্ৰায় থাকেই গতিকে সেইটো আপোনালোকে চাহকাপ বনাই আপোনালোকে ঠাণ্ডা কৰি খাব ইউৰিন ইনফেকশ্যনটো নাইকিয়া হৈ যাব ৰক্তচাপ হৈ থকা মহিলাৰ কাৰণে ৰক্তচাপটো কমি থাকিব আৰু এটা কাৰণত ভাল সেইটো হ'ল গৰমৰ দিনত যে আপোনালোকৰ ঘামি আছে গাটো আঠা হৈ আছে তেনেকুৱা ধৰণৰ আৰু লগতে গাটো গোন্ধাইছে সেনেকুৱা যদি আপোনালোকে ডেইলি একাপ খায় আপোনালোকৰ গাটো ঠাণ্ডা পৰি যাব গাৰ গোন্ধটো নিজে নাইকিয়া হৈ যাব ঠিক তেনেকৈ আপোনালোকে ভাবিছে মই ছজিনাৰ পাত খাবলৈ দিছোঁ মানে আৰু ডায়েবেটিছৰ কাৰণে তেজপাত খাব দিলোঁ আচলতে সেইটো নহয় এটা মেডিচিন কেতিয়াও এটা বস্তুৰ পৰা উৎপন্ন নহয় গতিকে আমাৰ সেইটোও ভাল এইটোও ভাল গতিকে আমাৰ হাজাৰ টেবলেট আছে গতিকে হাজাৰ মেডিচিন আছে ঘৰুৱা মেডিচিন আছে ঠিক তেনেকুৱা মই আপোনালোকক ঘৰুৱা মেডিচিনৰ জনাইছোঁ কেঞ্চাৰ বেমাৰৰ কাৰণেও আমাৰ তেজপাতৰটো ভাল কেঞ্চাৰ বেমাৰ বহুত মানুহৰে হৈ আছে গতিকে আপোনালোকে এইটো সাৱধান হওক মই খাবলৈ দিছিলোঁ কেঞ্চাৰ বেমাৰৰ কাৰণে এটা নেমু টেঙা এটা পিঁয়াজ আৰু আপোনালোকক এই টিপছটো দিলোঁ এয়া তেজপাতৰ সেইটোও খাব আপোনালোকৰ এই বেমাৰৰ পৰা নিৰাময় হৈ থাকক ডায়েবেটিছৰ পৰা নিৰাময় হৈ থাকক মই আৰু পিছত আপোনালোকক জনাই আছোঁ এতিয়া ৰাখিছোঁ বাই বাই